কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি রাম হরি রাম রাম হে জয় জয় কৃষ্ণ কৃপাময় হে চর যার গাখিৰে বহে ব্রহ্মা হরি হর ও মৎস্যকুৰ্ময়াদি অংশ অবতার যার হেনয় কৃষ্ণ কুটি কুটি নমস্কার এরা হেনয় কৃষ্ণ কুটি কুটি নমস্কাৰ কওঁ এই মহাভাগৱত 12টা স্কন্ধ 335টা অধ্যায় 5,96,000 শব্দ 10টা লক্ষণ ইয়াৰে আজি আপোনাৰ সবে তৃতীয় স্কন্ধৰ সৃষ্টিৰ পৰিগাথাখিনি আৰম্ভ কৰিছে। আচলতে আমি আপোনালোকক অনুৰোধে জনাম, আদেশ দিয়াৰ ধৃষ্টতা নাই যে এই ভাগৱতৰ অনুষ্ঠানত যিহেতু সকলো শ্ৰেণীৰ বাবাই উপস্থিত থাকে, সেইকাৰণে পাঠভাগ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি অকণমান চিন্তা চৰ্চা কৰিব লাগে যে আমি মূৰৰ পৰাই যে পঢ়িব লাগিব বুলি কোনো কথা নাই। তৃতীয় স্কন্ধটো এনেকুৱা কিছু অধ্যায় আছে যিখিনিৰ দ্বাৰা আই মাতৃসকলৰ লগতে উঠি অহা প্ৰজন্ম যথেষ্ট উপকৃত হ'ব, যেনে কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা, মাতৃদেৱহতীক ভক্তি জ্ঞান, এইসমূহ আমি দৰাচলতে চৰ্চা আৰু আলোচনাৰ বিষয়বস্তু হিচাপে ল'ব লাগে, যাৰ দ্বাৰা সকলোৰে উপকাৰ হয়। বাৰু যি কি নহওক, এতিয়া আপোনাৰ সবে প্ৰথমৰ পৰাই আৰম্ভ কৰিলে তৃতীয় স্কন্ধৰ, আৰু এই বিষয়বস্তুখিনি ইতিমধ্যে বৰাহৰ পৃথিৱী উদ্ধাৰ এই সৃষ্টিতত্ত্ব অতি সুন্দৰকৈ প্ৰকাশিত হৈছে। কিন্তু তাৰ আগতে আমি এটা কথা উপলব্ধি কৰিব লাগিব যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, উজনিৰ পৰা নামনিলৈ, পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ এনেকুৱা এটা দিন নাই য'ত নেকি এনেকৈ ভাগৱত পাঠ চৰ্চা বা অখণ্ডভাৱে হোৱা নাই। কিন্তু ডাঙৰ কথা এই যে প্ৰতিদিনে যে অসমৰ বিভিন্ন প্ৰান্তত
এনেধৰণে ভাগৱত পাঠ আৰু চৰ্চাৰ অনুষ্ঠানসমূহ হৈ আহিছে, এয়া আমাৰ সমাজখন তথা মানৱ জাতিৰ কাৰণে শুভ লক্ষণ। কিন্তু যদি আমি ইয়াক কেৱল আনুষ্ঠানিকতাৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছোঁ, বোলে বছৰত এটা অনুষ্ঠান পাতিব লাগে, ভাগৱতৰ উৎসৱ কৰিব লাগে, আৰু শেষ হ'লেই ঘৰলৈ গৈ আকৌ পুনৰ অহা বছৰলৈ পাতিম বুলি অপেক্ষাত থাকিব লাগে, তেতিয়া কিন্তু ভাগৱতে আমাক ক্ৰিয়া নকৰিব। ভাগৱতক উৎসৱৰ পৰা উদ্ভৱলৈ ৰূপান্তৰ কৰিব লাগিব। আমি ইজনে সিজনক এই ভাগৱতৰ জ্ঞানেৰে প্ৰভাৱান্বিত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব, আৰু তাৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব যে ভাগৱত আমি কিয় শুনিব লাগে। তাৰ কাৰণে আমি কাৰ ওচৰলৈ যাব লাগিব? পৰীক্ষিত ৰজাৰ ওচৰলৈ যাব লাগিব, যিজনে কি কৰিলে? এৰা সাত দিনে শুনি সুখে তৰিলা নিপতি ঘোৰ কলি যুগে আত পৰে না হি গতি। যে ভাগৱত পৰীক্ষিত ৰজাই এদিন নহয়, দুদিন নহয়, কেইদিন শুনিলে? 7 দিন। 7 দিন ভাগৱত শুনি তেওঁ নিজৰ জীৱন পৰিৱৰ্তন কৰি দিলে। মৰিবলৈ যোৱা পৰীক্ষিতে শুকদেৱৰ যোগেদি ভাগৱত শুনি ভয় বিনাশ কৰি তৰণৰ পথ প্ৰাপ্ত কৰিলে। তে আপুনি আমিও সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ এই 7 দিনত কলিযুগত ভাগৱত শুনি নামমুখী হোৱাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। আৰু তাৰ কাৰণে এয়া পদবন্ধে কৈছে যে ভগৱন্তই বৰাহ ৰূপ ধাৰণ কৰিছে, আৰু এই ৰূপৰ যোগেদি তেওঁ গভীৰ আশ্চৰ্যতা প্ৰকাশ কৰি অলৌকিক লীলা অতি সুন্দৰকৈ দেখুৱাবলৈ যত্ন কৰিছে। আৰু যি লীলা দেখা পায় স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা অতি চমৎকৃত বা আচৰিত হৈ পৰিছে। গতিকে এইখিনিলৈকে আমাক কথাখিনি অৱতাৰণা কৰিছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম আৰু পৰ্যায়ক্ৰমে আলোচনা কৰি যাম। কৃষ্ণ। এয়া ভগৱন্তৰ যি দিব্য লীলাযুক্ত ৰূপ, এই ৰূপ ব্ৰহ্মাকে প্ৰমুখ কৰি তেওঁৰ পুত্ৰসকলে প্ৰকাশিত হৈছে, চাবলৈ যত্ন কৰিছে। আৰু এই ৰূপৰ আশ্চৰ্যতা ইয়াৰ মাধ্যমেৰে ব্ৰহ্মাদী দেৱতাসকলে দৰ্শন কৰাৰ কথাৰ যোগেদি আমাক বুজাবলৈ আৰু ক'বলৈ যত্ন কৰিছে। মই এটা কথা আপোনালোকক কওঁ যে এই যিটো ইয়াতে কাহিনী ওলাই আছে, ইয়াতে ঈশ্বৰৰ অলৌকিক মহিমা আৰু ৰূপৰ বাহিৰে বৰ বিশেষ তাত্ত্বিকতা আমি লাভ কৰিব নোৱাৰিম, কাৰণ এইটো তত্ত্বৰ পাঠ নহয়। এইটো হ'ল সৃষ্টিৰ পৰিগাথাৰ এক অনন্য আশ্চৰ্য ৰূপ। গতিকে সেইকাৰণে
খুব কমকৈ এই কথাকেইটা ক'ব লাগিব। বহল ব্যাখ্যাৰ ইয়াত কোনো ব্যৱহাৰ নাথাকে। আৰু আদৰণি সমিতিকে প্ৰমুখ কৰি পাঠাচাৰ্যসকললৈ আমি এটা অনুৰোধ জনাব পাৰোঁ, যদিহে আপোনালোকে কৃপা কৰে। মানে এইটো যিহেতুকে সৃষ্টিৰ পাঠ, সৃষ্টিৰ পৰিগাথা আছে, ইয়াত মহাতত্ত্বটো নাপায়। সেইকাৰণে যদি আপোনালোকে আজ্ঞা দি আমি থকাকণ সময়লৈকে এই তৃতীয় স্কন্ধৰ যিটো কপিল দেৱাহতী, এই বিষয়বস্তুটোৰ পৰা 2 অধ্যায়মান পাঠ কৰিব পাৰি নেকি? আকৌ আমি যোৱাৰ পিছত আপোনালোকে এই পাঠলৈ গুচি আহিব পাৰিব। কৃষ্ণ পৰা যাবনে? হ'ব। কাৰণ ইয়াত আমি সৃষ্টি পৰিগাথাৰ বাহিৰে উঠি অহা প্ৰজন্মক ক'বলৈ কিন্তু একোৱেই নাই। আপুনি নিজে আপোনালোকে অনুভৱ কৰিছে। সেইকাৰণে মই অনুৰোধ জনাম, আপোনালোকে উলিয়াই লওক কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনাৰ ভক্তিযোগ ছবি, এই অধ্যায়টো উলিয়াই লওক। চিনটো খালি দি থ'ব। চতুৰ্থ অধ্যায় ছবি ভক্তিযোগ। ভগৱন্ত নিগদতি শুনা মাও দেৱহূতি, এহি ধ্যানে যিটো মুক্তি ভৈলা, দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই, কিবা এখনতে বহি ৰৈলা। হে ৰাম যেন মধ্যে মাতোৱাল, কৃষ্ণ কোটিৰ বস্ত্ৰ সিটো, আছে নাই কিছু নজানয়, যাবে পূর্ব কর্ম থাকে তেবে প্রাণ ইন্দ্রিয়মে, দেহা পুনু নাশনুহি কয়। ৰাম পাছে কৰ্ম নাশ ভৈলে, ভৰ্তিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্ম তমি লয়, এৰাই সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল পবে খয়। হে ৰামেহি বুলি কৃপাময়, মৌনে ৰহিলন্ততয়, দেখি দেৱী পুচন্ত দুনাই, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক, যেন মতে বুজুও ভি প্ৰায়। বাৰু কৃষ্ণ, এতিয়া আমি এই কথাখিনি পদবন্ধে আলোচনা কৰিম। এতিয়া আপোনালোকে এটা কথা চাওক, কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা, দেৱাহতীক ভক্তি জ্ঞান প্ৰদান, এই অধ্যায়টো উলিয়াই লোৱাৰ লগে লগে বিশেষকৈ সংসাৰলৈ সোমাই সৃষ্টিকৰ্মত আগবঢ়া পিতৃ মাতৃসকলৰ মনত এটা ধাৰণা হৈছে যে আমিও যদি আমাৰ ঘৰত কপিলৰ দৰে সন্তান জন্ম দিব পাৰিলোহেঁতেন।
কিন্তু আমি নোৱাৰিলোঁ বুলি আমি কেতিয়াবা হতাশ হৈছোঁ। কিন্তু আজি ভাগৱতে সিদ্ধান্ত দিছে যে কপিলৰ দৰে, ধ্ৰুৱৰ দৰে, প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিবৰ কাৰণে চেষ্টা কৰিলে সফল নোহোৱাৰ কোনো কথা নাথাকে। তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কেনেকৈ? আপোনালোকক আমি এই কপিল প্ৰভুৰ দেউতাক কদৰ্ম আৰু মাক দেৱাহতীৰ বিয়া হোৱাৰ আগৰ জীৱনৰ পৰিগাথালৈ লৈ যাম। তেতিয়া আপোনালোকে কথাখিনি গম পাব যে এনেকুৱা দুজন ব্যক্তিৰ চেষ্টাত কদৰ্ম আৰু দেৱাহতীৰ বিয়া হৈছে। সেই দুজন ব্যক্তি হ'ল, এজন হ'ল ব্ৰহ্মা, এজন হৈছে নাৰদ। দুইজন ব্যক্তিৰ চেষ্টাত এই বিবাহখন সম্পাদন হৈছে। গতিকে এতিয়া আমাক এটা কথা বুজাই দিলে যে ব্ৰহ্মাদেৱে আৰু নাৰদে কেনেকৈ এই বিবাহ সম্পন্ন কৰিব লগা হ'ল। দেৱাহতী আইগৰাকীয়ে মনতে সিদ্ধান্ত ল'লে যে জীৱনত চব কৰিলেও বিয়া নাপাতো আৰু সংসাৰত আবদ্ধ নহওঁ। আৰু কদৰ্ময়ো মনত সিদ্ধান্ত ল'লে যে চব কৰিম কিন্তু সংসাৰত আসক্ত হৈ বিবাহ পাশত আবদ্ধ নহওঁ। এদিন দেৱাহতী আইগৰাকীয়ে পানী আনিবলৈ গৈ আছিলে আৰু যাওঁতে পানী আনিবলৈ গৈ ঘূৰি আহোঁতে নাৰদে দেখা পালে। দেখা পাই পেলাই তেওঁৰ পৰিচয় সুধিলে আৰু তেওঁ সেইমতে বৰ্ণনা কৰিলে। আৰু প্ৰায়ে পানী আনিবলৈ যাওঁতে নাৰদৰ লগত দেৱাহতীৰ সাক্ষাৎ হয়। তেতিয়া নাৰদৰ প্ৰশ্ন, আই তুমি সদায় এইটো ৰাস্তাৰে পানী আনিবলৈ যোৱা, কিন্তু তোমাৰ মনত সদায় এটা আফচোচ বা শংকাৰ চিহ্ন প্ৰকাশিত হৈ থাকে, ইয়াৰ কাৰণটো কি বাৰু? তেতিয়া তেওঁ প্ৰথমতে ক'ব বিচৰা নাছিলে। বাৰে বাৰে নাৰদে সোধাৰ পিছত ক'লে যে মই জীৱনত বিয়া নকৰোঁ আৰু সংসাৰত আবদ্ধ নহওঁ বুলি সিদ্ধান্তই ল'লোঁ। কিন্তু মই এতিয়া সকলো যেতিয়া মোৰ পৰিয়ালৰ এই সংসাৰৰ পৰা গুচি যাব, মই কাৰ লগত সময়বিলাক অতিবাহিত কৰিম, এই কথাবিলাক ভাবিহে মই চিন্তিত হৈ পৰিছোঁ। তে নাৰদৰ প্ৰশ্ন যে তুমি বিয়া কিয় নকৰোৱা? বোলে বিয়া কৰালে ল'ৰা ছোৱালী জন্ম দি সংসাৰত আসক্ত হ'লে ঈশ্বৰক ভক্তি কৰাৰ সময়ে নাপাম। তেতিয়া নাৰদে কৈছে, যদি তোমাক এনেকুৱা এজন ব্যক্তিৰ লগত বিয়া দিয়াওঁ যাৰ দ্বাৰা তুমি সংসাৰতো আসক্ত হ'ব পাৰিবা আৰু ভকতিও কৰিব পাৰিবা, তেনেকুৱা এজন ব্যক্তিৰ লগত তোমাক তোমাৰ মা দেউতাই পৰহিলেই গৈ বিয়া দি দিবগৈ বুলি ক'লে। তাৰপিছত আহিলে কদৰ্মৰ কথা। কদৰ্মৰ দেউতাক আছিলে ব্ৰহ্মা। ব্ৰহ্মাই কদৰ্মক মাতি আনি ক'লে, বোপা মই তোমাৰ কোন হয়? তেতিয়া কৈছে যে তুমি মোৰ দেউতা। যদি মই তোমাৰ দেউতা হওঁ, তুমি মোৰ কোন হয়? বোলে মই আপোনাৰ পুত্ৰ। তেতিয়াহ'লে পুত্ৰৰ ধৰ্ম কি? বোলে পিতাৰ ধৰ্ম পালন কৰা। এতিয়া মই তোমাক আজ্ঞা দিম, তুমি পালন কৰিবানে নকৰা? বোলে নিজৰ প্ৰাণ বিসৰ্জন দি হ'লেও আপোনাৰ আজ্ঞা মই পালন কৰিম। তেতিয়া ব্ৰহ্মাই ক'লে যে তুমি বিয়া কৰাব লাগিব। যিটোকে নকৰোঁ বুলি ভাবিছিলে সেইটোকে কৰিবলৈ ক'লে। কদৰ্ম বিভূতিত পৰিল, ভগৱন্তক চিন্তা কৰিলে আৰু ভগৱন্তই লগে লগে তেওঁৰ স্তুতিত সন্তুষ্ট হৈ ক'লে, চিন্তা নকৰিবা, মই সংসাৰত আসক্ত নোহোৱাকৈ তোমাৰ গৃহত অচিৰেই জন্মগ্ৰহণ কৰিম, গতিকে তুমি বিয়া কৰোৱা। সেইমতে কদৰ্ম দেৱহতীৰ মাজত বিবাহ হ'ল ব্ৰহ্মা নাৰদৰ প্ৰচেষ্টাত। আৰু বিবাহৰ তৃতীয় দিনাখনেই কদৰ্মক দেৱাহতীয়ে সুধিছিল, হে স্বামী, কি অৰ্থে বিবাহ? যে আপুনি বিয়া কিয় পাতিলে? তেতিয়া কদৰ্মই কৈছে, মই তোমাৰ মনোভাৱটো বুজি পাইছোঁ, পুত্ৰাৰ্থে বিবাহং, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিবাহ। কিন্তু দেৱাহতী আই, তোমাৰ দেখোন পথাৰখন এতিয়ালৈকে সাৰুৱাই হোৱা নাই। এডোখৰ সাৰুৱা মাটিতহে ভাল ফচল উৎপাদিত হয়। কৃষ্ণ। গতিকে এগৰাকী সকলো ফালৰ পৰা সুস্থ মাতৃয়েহে
সৎ সন্তান জন্ম দিব পাৰে। এতিয়া সেই ব্যৱস্থাৰ মাজত তুমি সোমাব লাগিব। এই বুলি বহুকাল ঈশ্বৰৰ ভাৱনা সাৰোগত কৰি নগৰ পৰিভ্ৰমণ কৰাৰ অন্তত কলা, ক্ৰিয়া, শ্ৰদ্ধা, প্ৰশংসা, হবিভ্ৰবী, ধৃতি, শান্তি, অৰুন্ধতী, অনসূয়া 9গৰাকী কন্যাৰ জন্মৰ অন্তত ভগৱন্ত কপিল প্ৰভু নামি আহিল আৰু দেউতাক কদৰময় সংকল্প লৈছিল যে মোৰ ল'ৰা এটা জন্ম নোহোৱালৈকে মই ঘৰতে থাকিম, আৰু ল'ৰা এটা জন্ম হোৱাৰ পিছত যেতিয়া মই মোৰ ভাৰ্যাক মই পৰিত্ৰাণ কৰিব পাৰিম, মই তেতিয়া গৃহাশ্ৰম এৰি বনাশ্ৰমলৈ গুচি যাম। আৰু সেই কথামতে তেওঁ পুত্ৰ কপিলৰ পৰা সকলো আজ্ঞা লৈ বনাশ্ৰমলৈ গুচি গ'ল। আৰু সেই সময়তে কিছুদিন থাকি কপিল প্ৰভুৱে দেৱাহতী আইক কিছু জ্ঞান দিছে। কি বুলি কৈছে? ভগৱন্ত নিগদতি শুনামাও দেৱাহতী সেহি ধ্যানে যিটো মুক্ত ভৈল। সেয়াই তোমাক মই এনেকুৱা এটা ধ্যানৰ বিষয়ে ক'ম, যি ধ্যানৰ দ্বাৰা মানুহবিলাক ভগৱন্তৰ মুক্তিৰ পথ অতি সুন্দৰকৈ সুগম কৰিব পাৰিলে। এতিয়া যোগী বা সাধকসকলে ধ্যান কৰি ভগৱন্তৰ মুক্তি পালে, আমি কলিযুগৰ লোকসকলে কেনেকৈ পাম? এতিয়া আমি কিন্তু কলিযুগত চকু মুদি পেলাই ধ্যান কৰিব নালাগে। আমি কি কৰিব লাগে? আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ জাগ, যোগাদিৰো ফলক পা, সমস্ত ধৰ্ম কৰ্মৰ ফল পৰম পুৰুষ ভগৱন্তৰ নাম ধৈৰ্য ধৰি ভকতৰ সংগত শুনিলে আমি পাই যাম। তাৰপিছত লিখিছে কি বুলি? ভগৱন্ত নিগদতি শুনামাও দেৱহতী সেহি ধ্যানে যিটো মুক্ত ভৈল, দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, জীৱা আসনত বসি ৰৈলা। যে এনেকুৱা এটা ধাৰণা আৰু ধ্যানৰ বিষয়ে ক'ম, যিখিনি পালন কৰিলে সাধকসকলে দেহাত্মা বিবেকৰ প্ৰতি থকা ভাৱনাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। যেন মধ্যে মাতোৱালো কটিৰ বস্তক সিটো আছে নাই কিছু নাজানে। এজন নিচাযুক্ত ব্যক্তিয়ে তেওঁ কি খাইছে, কলৈ গৈছে, কি পিন্ধিছে, কাক কি কৈছে, সেইটো তেওঁ যেনেকৈ গম নাপায়, ভগৱন্তৰ ৰসত ৰক্ষিত যিজন ব্যক্তি, যিজন আত্মাকাৰ, তেওঁৰ ভাৱনাটো ঠিক তেনেকুৱা হয়। তেওঁ শৰীৰৰ প্ৰতি কোনো গুৰুত্ব নাথাকে। কিন্তু পাছে কৰ্ম নাশ ভৰিলে ভৌতিক শৰীৰৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয়। যেতিয়া কৰ্ম সংস্কাৰ শেষ হয়, তেতিয়া এই ভৌতিক দেহৰ যোগেদিয়ে সেই জীৱটো ব্ৰহ্মত বিলীন হৈ যায়। কৰ্ম কিন্তু শেষ হ'ব লাগিব। আমাৰ বহুতে কয় বোলে বাপজনে নামঘৰত চাকিও জ্বলালে, দবাও সংগত কৰিলে, প্ৰসাদো বিলালে, নামো গালে, কিন্তু মৰিবৰ সময়ত ইমান কষ্ট কিয় পাইছে বুলি আমি কৈ দিওঁ। কিন্তু আজি ভাগৱতে কৈছে কি বুলি? যে কোনোবাই নামঘৰত নাম গালে, বন্তি জ্বলালে, দবা সংগত কৰিলে বুলিয়ে যে তেওঁ ভালকৈ মৰিব, কোনোবাই একো নাজানি ভকতৰ সংগত দাস্য ভাৱনাৰে পিছত বহি থাকিলেই যে বেয়াকৈ মৰিব, তেনেকুৱা কথা নহয়। জীৱৰ গতিটো নিৰ্ভৰ কৰিব কিহৰ ওপৰত? কৰ্মৰ সংস্কাৰৰ ওপৰত। এই জন্ম আৰু অনেক জন্মৰ বিভিন্ন কৰ্ম সংস্কাৰেহে জীৱক গতি প্ৰদানত সহায় কৰে। এৰায়া সংসাৰৰ দুখ, সংসাৰৰ দুখৰ পৰা মুক্ত হৈ সেই জীৱটোৱে লভে ব্ৰহ্মানন্দ সুখ, পৰম পুৰুষ ভগৱন্তৰ বিষয়ক যিটো সুখ, সেই সুখটো ব্ৰহ্মানন্দ বুলি কোৱা হৈছে। কাৰণ ঈশ্বৰৰ আনন্দৰ পৰা আনন্দ বিষয়ক সুখে ক্ৰিয়া কৰে কাৰণে সেয়া পৰম ব্ৰহ্মানন্দ সুখ বুলি কৈছে। গতিকে এৰায়া সংসাৰৰ দুখ, যিজনে কৰ্ম সংস্কাৰ শেষ কৰি ভগৱন্তৰ চৰণত বিলীন হ'ব, সেইজনে সংসাৰৰ দুখৰ পৰা মুক্ত হৈ ব্ৰহ্মানন্দ সুখ প্ৰাপ্ত কৰিব। যেন জলে জল প্ৰৱেশ হয়, যেনেকৈ জলত থকা প্ৰাণীটো পুনৰ জলতে বিলীন হৈ যায়।
এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততই দেখি দেৱী পুচন্ত দুনাই। এইখিনিলৈকে কিছু কথা কৈ পৰম পুৰুষ ভগৱন্ত কপিল প্ৰভু কিছু সময় মনে মনে আছে আৰু পুনৰ দেৱাহতী আইগৰাকী এতিয়া সুধিব। কি সুধিব আমি পাঠৰ যোগেদি গম ল'ম। কৃষ্ণ কৃষ্ণ ৰাম আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কয় প্ৰপঞ্চিয়া